চাওক বিগত দুটা দিনে অপৰিৱৰ্তিত হাৰত যি জলস্তৰ বৃদ্ধিয়ে জনজীৱন এক প্ৰকাৰ ব্যাহত কৰি পেলাইছে। মই এই মুহূৰ্তত উপস্থিত আছোঁ টিয়কৰ সদাব্যস্ত যি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ৪ লেনযুক্ত যি ঘাইপথৰ ওপৰত মই এই মুহূৰ্তত উপস্থিত আছোঁ। যোৱা কালিৰ পৰহিৰ নিশাৰ পৰা আচলতে মুষলধাৰ বৰষুণ আৰু বাঢ়ি অহা বিভিন্ন নদী উপনদীসমূহৰ বাঢ়নি পানীয়ে এক প্ৰকাৰ টচ কৰি পেলাইছে জনজীৱন। আৰু এয়া টিয়ক পৌৰসভা টিয়ক টাউনৰ দৃশ্য। এক প্ৰকাৰ কালিৰ ৰাতিৰ ভাগলৈকে ইয়াত কিন্তু এই মই উপস্থিত থকা স্থানত কোনো ধৰণৰ যান বাহন চলাচল কৰিব পৰা হোৱা নাছিল। আজি জিলা প্ৰশাসনৰ তৎপৰতাত কিছু যান বাহন মুকলি কৰি দিছে যদিও কিন্তু এই মুহূৰ্তত সৰু বাহনৰ কাৰণে এতিয়াও মুকলি হোৱা নাই এই ৰাজপথ। এই মুহূৰ্তত এখন ট্ৰাক আহি আছে, ৰাজপথৰ মাজে পানী ফালি এখন ট্ৰাক আহি আছে। আৰু এনেদৰে ইয়াৰ দাঁতিকাষৰীয়া যিসকল অঞ্চল, এই দাঁতিকাষৰীয়া অঞ্চলসমূহৰ যিসমূহ লোকৰ বাসগৃহত প্ৰায় এবুকু পৰ্যন্ত পানী সোমাইছে। মই নিজেও আচলতে ভুক্তভোগী। মোৰ নিজৰ বাসগৃহত আচলতে প্ৰায় একঁকাল পানী সোমাইছে। আৰু এই মুহূৰ্তত ইয়াত প্ৰতিঘৰ মানুহত টিয়ক টাউনৰ এলেকাৰ পৰা আৰম্ভ কৰি ইয়াৰ দাঁতিকাষৰীয়া প্ৰতিঘৰ অঞ্চলৰ মানুহৰ চোতালত আচলতে এআঁঠুৰ পৰা এবুকু পৰ্যন্ত পানী হৈছে। আৰু যদিও প্ৰশাসনে ইয়াৰ খা খবৰ ৰাখিছে, এই মুহূৰ্তত কিন্তু কোনো ধৰণৰ তেওঁলোকে খাদ্য ব্যৱস্থা বিতৰণ কৰা নাই, কোনো ধৰণৰ পশুধনৰ খাদ্য তেওঁলোকে বিতৰণ কৰিবলৈ বৰ্তমানলৈকে সক্ষম হোৱা নাই। এক প্ৰকাৰ কিন্তু জলমগ্ন জলবন্দী হৈ পৰিছে সমগ্ৰ যিসমূহ পৰিয়াল, এইসমূহ পৰিয়াল কিন্তু জলবন্দী হৈ পৰিছে। আৰু যি উজনি আৰু নামনিৰ যি স্বাভাৱিক যাত্ৰা, সেই যাত্ৰাও কিন্তু পৰহি পুৱতি নিশাৰ পৰা এক প্ৰকাৰ ব্যাহত হৈ পৰিছে। ইয়াত যিসমূহ যাত্ৰী আছিল, যাত্ৰীয়ে যথেষ্ট দুৰ্ভোগ ভুগিবলগীয়া হৈছে। ইয়াত উজাগৰি নিশা কটাব লগা হৈছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে জাঁজি নদীয়ে কালিৰ দিনটোত প্ৰায় দুটাকৈ জেগাত, ধনতোলা আৰু তামোলচিগা দুটাকৈ জেগাত জাঁজি নদীয়ে কালৰূপ ধাৰণ কৰি মথাউৰি ভাঙিছে। আৰু মথাউৰি ভঙাৰ ফলত ইয়াৰ নিকটৱৰ্তী যিসমূহ গাঁও, সেইসমূহ গাঁৱতো কিন্তু এক প্ৰকাৰ প্ৰায় এডিঙিৰ পৰা একঁকাল পৰ্যন্ত পানী এই মুহূৰ্তত হোৱা পৰিলক্ষিত হৈছে।